Hello student, class 12 or physics or first chapter বৈদ্যুতিক আধানের ক্ষেত্র পার্ট 5 ভিডিও। এই ভিডিওত মোৰ আলোচনা কৰা বিষয়বস্তুসমূহ হ'ল স্থিৰ আৰু বিন্দুসম আধান, কুলম্বৰ সূত্ৰ, ভেক্টৰ ওপৰত কুলম্বৰ সূত্ৰ। তেনেহ'লে বিন্দুসম আধান কি? ধৰা এইটো এটা আহিত বস্তু, এইটো এটা আহিত বস্তু, এইটো এটা আহিত বস্তু আৰু এইটো এটা আহিত বস্তু। দেখা তোমালোকে দেখিব পাৰিছা Q1 আৰু Q2 আধানৰ আকাৰ সিহঁতৰ মাজৰ দূৰত্বতকৈ বেছি হ'ল না কম হ'ল? প্ৰথম ক্ষেত্ৰত Q1 আৰু Q2 আধানৰ আকাৰ মানে Q2 আৰু Q1 আধান থকা আহিত বস্তুৰ আকাৰ, আৰু দ্বিতীয় ক্ষেত্ৰত আহিত বস্তুৰ আধানৰ আকাৰ এইখিনি সিহঁতৰ মাজৰ দূৰত্ব। দেখা এই ক্ষেত্ৰত এইখিনি দূৰত্ব সিহঁতৰ মাজত থকা দূৰত্বতকৈ কম হ'ল না বেছি গ'ল? বহুত কম হ'ল। এই ক্ষেত্ৰত এই আধানবিলাকক আমি বিন্দুসম আধান কম। কিন্তু এই ক্ষেত্ৰত এই দূৰত্ব ইয়াৰ তুলনাত ইমান কম নহয়। প্ৰথম ক্ষেত্ৰত আহিত বস্তুৰ আকাৰ দূৰত্বতকৈ যিমান সৰু আছিল, দ্বিতীয় ক্ষেত্ৰত আহিত বস্তুৰ আকাৰ সিহঁতৰ মাজৰ দূৰত্বতকৈ ইমান কম নহয়। গতিকে দ্বিতীয় ক্ষেত্ৰত আধানটো বিন্দুসম আধান নহয়, কিন্তু প্ৰথম ক্ষেত্ৰত আধানটো বিন্দুসম। অৰ্থাৎ আহিত বস্তুৰ আকাৰ যদি সিহঁতৰ মাজৰ দূৰত্বতকৈ বহুত কম হয়, তেনেহ'লে আহিত বস্তুটোক আমি বিন্দুসম আধান কওঁ। আৰু স্থিৰ আধান মানেতো জানাই যাৰ গতি নাই। এই বিন্দুসম আধান আৰু স্থিৰ আধান আমি আলোচনাত কিয় টানি আনিবলগীয়া হ'ল? এইটো ইয়াত এইকাৰণে আনিবলগীয়া হ'ল, এই কুলম্বৰ সূত্ৰ মানে আধানৰ মাজত থকা বল স্থিৰ আৰু বিন্দুসম আধানৰ কাৰণেহে প্ৰযোজ্য। মানে কুলম্বৰ সূত্ৰৰ সীমাবদ্ধতা আছে, ই গতি কৰা আধানৰ কাৰণে প্ৰযোজ্য নহয়। আধানটো বিন্দুসম আধান নহ'লে কুলম্বৰ সূত্ৰ প্ৰযোজ্য নহয়। ঠিক আছে, সেইকাৰণে টানিবলগীয়া হ'ল। তো এতিয়া আহিব আমাৰ কুলম্বৰ সূত্ৰ। কুলম্বৰ সূত্ৰ সদৃশ আধান মানে একে জাতীয় আধানৰ মাজত বিকৰ্ষণ হয়, বিপৰীত জাতীয় আধানৰ মাজত আকৰ্ষণ হয়। এই আকৰ্ষণ বা বিকৰ্ষণ মানে হ'ল বল। অৰ্থাৎ আহিত বস্তুৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ। আহিত বস্তুত কি থাকে? আধান। অর্থাৎ মানে বৈদ্যুতিক আধানে সেই আকর্ষণ বা বিকর্ষণ বলৰ সৃষ্টি কৰে। এইটো এটা বৈদ্যুতিক আধানৰ ধৰ্ম। ঠিক আছে, এতিয়া মই এটা বৃত্ত আঁকিম। এইটো এটা বৃত্ত আৰু এইটো এটা গোলক। দুটাৰ মাজত
পার্থক্য জানা, একটু দ্বিমাত্রিক একটু ত্রিমাত্রিক। দ্বিমাত্রিক কোণ সর্বোচ্চ কোণ চয়েস পায় 360 ডিগ্রি, ত্রিমাত্রিক সর্বোচ্চ কোণ 720 ডিগ্রি। আমি যদি কেন্দ্ৰৰ পৰা ইয়াত এনেকৈ 1 ডিগ্ৰী কোণ কৈ ৰেখা টানো, তেনেহ'লে কিমানটা ৰেখা টানিব পাৰিম? 360টা কোণ ৰেখা টানিব পাৰিম। ঠিক ইয়াত কেন্দ্ৰৰ পৰা আমি গোলকৰ পৰিধিলৈ কিমানটা ৰেখা টানিব পাৰিম? 1 ডিগ্ৰী কোণ কৰি যদি আমি টানো 720টা টানিব পাৰিম। তাৰ মানে হ'ল যে এটা আধান, তাৰ আধানটোৰ চাৰিওফালে যদি তোমালোকে এখন কি আকাৰ ধাৰণা কৰিব পাৰা? গোলক আধান এটা, এইটো আধান, ইয়াৰ এইটো বৃত্ত নেকি? এইপিনেতো বৃত্ত আছে, তাৰ মানে কি এইবিলাক কি হ'ল? আধানের চাৰিওফালে কি আমি আঁকিব পাৰিম? বৃত্ত না গোলক? তো এটা গোলকৰ কেন্দ্ৰত আধান আছে, ইয়াৰ পৰা আমি কিমানটা 1 ডিগ্ৰী কৰি ৰেখা টানিব পাৰিম? 720টা টানিব পাৰিম। তাৰ মানে বুজাইছে এটা আধানে ইয়াৰ চাৰিওফালে একেলগে 720টা আধানক ক্ৰিয়া কৰিব পাৰে। কিমানটা আধানক ক্ৰিয়া কৰিব পাৰে? 720টা। ইয়াত ধৰা এটা আধান আছে, ই একেলগে কিমানটা আধানক ক্ৰিয়া কৰিব পাৰে, মানে আকৰ্ষণ আৰু বিকৰ্ষণ কৰিব পাৰে? 720টা। কিন্তু কেতিয়া মই কেইটা আধান দেখিছোঁ? এটা আধান, অৰ্থাৎ কেইটা সৰল ৰেখা? এটা সৰল ৰেখা। তাৰ মানে 720টাৰ আমি এটাহে ল'ম, সেইকাৰণে 1/4 পাই। এটা আধানে একেলগে 720টা আধানক ক্ৰিয়া কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত মই খালি বাহিৰৰ আধান কেইটা লৈছোঁ? এটা লৈছোঁ, সেইকাৰণে বুজাইছোঁ যে 720টাৰ এটাহে আধান লৈছোঁ। আৰু 720 মানে 4 পাই, সেইকাৰণে 4 পাই আহিব কুলম্বৰ সূত্ৰত। ঠিক আছে? তো কুলম্বৰ সূত্ৰ কি কৈছিলে যে এইটো বিপৰীত জাতীয় আধান। বিপৰীত জাতীয় আধান মানে কি? এইপিনে ইয়াক বল দিব, এইপিনে ঠেলি দিব। এইটো এইটো একে জাতীয় আধান। আৰু বিপৰীত জাতীয় আধান মানে একে জাতীয় আধানৰ মাজত বিকৰ্ষণ হয়, বিপৰীত জাতীয় আধানৰ মাজত আকৰ্ষণ হয়। ধনাত্মক আধানৰ মাজত বিকৰ্ষণ, ঋণাত্মক আধানৰ মাজত বিকৰ্ষণ, ঋণাত্মক বা ধনাত্মক আধানৰ মাজত আকৰ্ষণ। এইটো মই ঋণাত্মক আৰু ধনাত্মক আধান যদি ধৰোঁ, Q1-এ Q2-ক টানিব, Q2-এ Q1-ক নিজৰ ফালে টানিব। কুলম্ব নামৰ বিজ্ঞানীজনে এই আধানবোৰৰ মাজত থকা বলৰ প্ৰকাশ ৰাশি উলিয়াইছে, সেইটোকে কুলম্বৰ সূত্ৰ কয়। কুলম্বে ক'লে দুটা বিন্দুসম আধান, দুটা মনত ৰাখিছা, বিন্দুসম আধানৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ বল আধান দুটাৰ মানৰ, এই যে আধান দুটাৰ মানৰ গুণফল, এইটো কি হৈছে? গুণফল।
আধান দুটাৰ মানৰ গুণফলৰ সমানুপাতিক। তাৰমানে ইয়াত ধনাত্মক হ'লে ধনাত্মক লিখিব লাগিব, ঋণাত্মক হ'লেও ঋণাত্মক লিখিব লাগিব। আৰু ক'লে যে আধান দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। তাৰমানে এই দুটা যদি কম্বাইন কৰোঁ তেনেহ'লে আহিব Q1 Q2/r²। ফৰ্মুলা মতে, ভেদৰ ফৰ্মুলা মতে এইটো যদি আমি আঁতৰাই দিওঁ, ইয়াত এটা ধ্ৰুৱক লিখিব লাগিব Q1 Q2/r²। এতিয়া আহা, এই যে কে ধ্ৰুৱকটো, এইটোক কয় স্থিতি বৈদ্যুতিক ধ্ৰুৱক। ইয়াৰ মান নিৰ্ভৰ কৰে এককৰ পদ্ধতিৰ ওপৰত। মানে সমতল কোণ নিল না ঘনক কোণ নিল, সেইকাৰণে এককৰ পদ্ধতি আহিবলগীয়া হয়। 2 নম্বৰ, এই যে আধান দুটা আছে, লৈছিলোঁ, এই আধান দুটাৰ মাজত কি মাধ্যম আছে? মাধ্যমটো কি? এতিয়া পানী হ'ব পাৰে, বায়ু হ'ব পাৰে, ধাতু হ'ব পাৰে, পৰিবাহী হ'ব পাৰে, অপৰিবাহী হ'ব পাৰে। এই আধান দুটাৰ মাজত আধান দুটা কি মাধ্যমত আছে, এই মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, এতিয়া দেখিলোঁ এটা আধানে একেলগে 720টা কিমানটা 720টা একেলগে ক্ৰিয়া কৰিব পাৰে। কিন্তু কুলম্বৰ সূত্ৰ যেতিয়া ল'ম, এই আধানে 720টা ক্ৰিয়া কৰিব পাৰে, কিন্তু আমি কেইটা আধান লৈছোঁ? অনলি এটা। তাৰমানে 720টাৰ এটাহে সৰল ৰেখাটো লৈছোঁ। বুজিছা? এটাহে সৰল ৰেখা লৈছোঁ, এইবিলাক লোৱা নাই। অলপ আগত যে গোলকত বুজালোঁ, সেইকাৰণে এই এককৰ পদ্ধতিৰ ওপৰত 720টা মানে 4π আহিব। পিছত ইয়াত এই মাধ্যম অনুসৰি এই বলৰ মান, মানে আধান দুটাৰ মাজত থকা বলৰ মান পৰিৱৰ্তন হয়। আধান দুটাৰ মাজত থকা বলৰ পৰিমাণ এটা ভৌতিক ৰাশিৰ দ্বাৰা নিৰ্দেশ কৰোৱা হয়। সেই ৰাশিটো হ'ল মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশতা। কি? মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশতা। মাধ্যমৰ কি প্ৰৱেশতা? বৈদ্যুতিক প্ৰৱেশতা। এই মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশতা এটা মাধ্যমৰ কাৰণে এটা নিৰ্দিষ্ট মান থাকে, বেলেগ বেলেগ মাধ্যমৰ কাৰণে বেলেগ বেলেগ হয়। কুলম্বে দেখিলে যে মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশতাৰ মান বেছি হ'লে বল কমি যায়, মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশতাৰ মান কম হ'লে বল বাঢ়ি যায়। অৰ্থাৎ বলটো ব্যস্তানুপাতিক হ'ল নে সমানুপাতিক? মাধ্যমিক প্ৰৱেশতা ব্যস্তানুপাতিক। সেইকাৰণে মাধ্যমৰ কাৰণে আহিল 1/ε। মানে মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশতা বাঢ়িলে বল কমে, মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশতা বাঢ়িলে বল কমে, মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশতা কমিলে বল বাঢ়ে। তাৰমানে ব্যস্তানুপাতিক। এই দুটা কম্বাইন কৰিলে এই কেৰ মানটো কি লিখিব পাৰোঁ? 1/4πε। সেইকাৰণে আহিছে। ঠিক আছে, তো এতিয়া মোৰ আলোচনাৰ বস্তু হ'ল যে
এটা এটাকৈ বুজাম। এছআই পদ্ধতিত বায়ুশূন্য মাধ্যমত এই কেৰ মানটো 1/4 পাই এপচিলন নট। এপচিলন নটটো হ'ল বায়ুশূন্য মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশতা। তেনেহ'লে বৈদ্যুতিক প্ৰৱেশতা বুজিলা, আধান দুটাৰ মাজত থকা আকৰ্ষণ বা বিকৰ্ষণ বলত তীব্ৰতা বুজায়, বলৰ তীব্ৰতা। তো এতিয়া এই কেৰ এককটো কি হ'ব সেইটো আমি উলিয়াই ল'ম। এতিয়া আহা কুলম্বৰ সূত্ৰত কে, এতিয়া আমি ডাইৰেক্ট Q1 Q2 লিখিলোঁ, মানে এইবিলাক মান বুজিবা। তাহলে এফ আর স্কোয়ার ইকুয়াল টু Q1 Q2 ইকুয়াল টু কে। ঠিক আছে, তাহলে এসআই পদ্ধতিত এই কের একক, এসআই পদ্ধতিত কের একক কি হবে? এইটোর একক নিউটন, দূরত্বের একক মিটার স্কোয়ার, আধানের একক কুলম, কুলম ও কুলম স্কোয়ার, তার মানে নিউটন মিটার স্কোয়ার কুলম ইনভার্স 2। তেনেহলে ইয়ার একক আর ইয়ার একক কি উলোটা হবে, বুঝিছা? তেনেহলে এই বৈদ্যুতিক প্রবেশতার একক উল্টাই দিলে কি হল হয় দেখা, এইটো হল হয় নিউটন ইনভার্স 1 মিটার ইনভার্স 2 কুলম স্কয়ার। বায়ুশূন্য মাধ্যমৰ, কারণ মাধ্যমৰ বৈদ্যুতিক প্রবেশতার মান নির্দিষ্ট মাধ্যমের কারণে নির্দিষ্ট হয়। বায়ুশূন্য মাধ্যমৰ ইয়ার মান 8.854 × 10⁻⁻²। ক্লিয়ার বুঝিলা? এইবার যদি এই মানটো ইয়াত বহাই দিওঁ 1/4 পাই মানে 3.14 × এইটো 8.854 × 10⁻⁻12, তেনেহ'লে ইয়াৰ মান 8.99 × 10⁹ মানে 9 × 10⁹ নিউটন মিটার স্কোয়ার কুলম ইনভার্স 2। বুঝিলা? অর্থাৎ বায়ুশূন্য মাধ্যমত আধানৰ মাজত থকা বল এইটো বায়ুশূন্য, বা কেতিয়াবা ইংলিছত লিখি দিম সেইখন। বায়ুশূন্য মাধ্যমত আধান দুটাৰ মাজত, মানে এতিয়া আধান দুটাৰ মাজত বায়ুশূন্য মাধ্যম আছে, তেতিয়াহ'লে বলৰ মান হ'ব 1/4 পাই এপচিলন নট Q1 Q2/r², বা 9 × 10⁹ Q1 Q2/r²। এইটো মানে কুলম্বৰ সূত্র বায়ুশূন্য মাধ্যমত লিখিল। বুঝিছা? এতিয়া মই আহিম বায়ু। এসআই পদ্ধতিত বায়ু মাধ্যমত, কি মাধ্যমত? এইবাৰ মই বায়ু মাধ্যমত কিছু মানে এয়ার মানে বায়ু মাধ্যমত ইয়ার মান 1.008 বায়ুশূন্য মাধ্যমৰ সমান। তেনেহ'লে অলমোষ্ট একে হয়নে নহয়? তাৰ মানে বায়ু নট মানে বায়ুশূন্য, বায়ু শূন্য মাধ্যম আৰু বায়ু মাধ্যমৰ
প্রবেশতার মান প্রায় একই। এই কারণে বায়ু শূন্য আৰু বায়ু মাধ্যমত একেটা ফর্মুলায় লেখা হয়। ঠিক আছে, ক্লিয়ার? 3 নম্বর অনলি মাধ্যমত। মাধ্যমত আহিলে তেতিয়া কি হ'ব? অনলি মাধ্যম মানে যে এতিয়া এছআই পদ্ধতিত মাধ্যমত কেৰ মান হয় 1/4 এপচিলন। এপচিলন মানে মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশতা। ই আকৌ এনেকৈ লিখিব পাৰোঁ এপচিলন কাপা। কাপা এটা নতুন ধ্ৰুৱক মাধ্যমৰ, এইটো বুজাম অলপ পিছত, মাধ্যমৰ পৰা বিদ্যুৎ ধ্ৰুৱক। তেনেহ'লে যিকোনো মাধ্যমত আধান দুটাৰ মাজত থকা বলৰ পৰিমাণটো হ'ব এইটো। তাৰমানে এইটো হ'ল মাধ্যম এটা থকা দুটা আধানৰ মাজত কুলম্বৰ সূত্ৰ। বুজিছা? এইটো আকৌ কেনেকৈ লিখিব পাৰি? এইটো মাধ্যম। মাধ্যম মানে মিডিয়াম। কেনেকৈ লিখিব পাৰোঁ? 1/4 এপচিলন কাপা। দেখা, মই এইটো লিখিছিলোঁ স্মলকে, এইটো এনেকৈ লিখিছোঁ কাপা। আকৌ বুজিবা ডিফাৰেঞ্চটো। তেনেহ'লে Q1 Q2/R²। তো মিডিয়ামত দেখা এইখিনি নিলোঁ। এইখিনি কিহত আছিল? এইখিনি বল বায়ুত আছিল নে নাই? তাৰমানে এইখিনি বল বায়ু শূন্য মাধ্যমত, বায়ু মাধ্যমত আছিল আৰু এইটো হ'ল কাপা। মাধ্যমত বলৰ পৰিমাণ এইটোও লিখিব পাৰি। ঠিক আছে? ঠিক আছে, বুজিছা? এইটো হ'ল কুলম্বৰ সূত্ৰ। ইয়াৰ পিছৰ মই পঢ়াম ভেক্টৰ ওপৰত কুলম্বৰ সূত্ৰ। ঠিক আছে, ভেক্টৰ ওপৰত কুলম্বৰ সূত্ৰ পঢ়াম। তাৰ পিছৰ ভিডিঅ'ত মই মাধ্যমৰ পৰাবৈদ্যুতিক ধ্ৰুৱকৰ বিষয়ে আলোচনা কৰিম। ভেক্টৰ ওপৰত কুলম্বৰ সূত্ৰ পঢ়াৰ আগত কেইটামান বস্তু জানিব লাগিব। যেনেকুৱা একক ভেক্টৰ। একক ভেক্টৰৰ কাম হ'ল দিশ নিৰ্দেশ কৰে। ধৰা এইটো এটা ভেক্টৰ R হ'ল, ইয়াৰ একক ভেক্টৰ হয় ভেক্টৰ বাই ভেক্টৰৰ মান। একক ভেক্টৰ বুজিলে? 2 নম্বৰ জানিব লাগিব অৱস্থান ভেক্টৰ। অৱস্থান ভেক্টৰ মানে এটা বিন্দুৰ সাপেক্ষে আন এটা বিন্দুৰ ভেক্টৰ। ধৰা এইটো এটা বিন্দু আছে, এইটো এটা বিন্দু আছে, এইটো A, এইটো B। তেনেহ'লে ইয়াৰ পৰা ইয়াত এটা ভেক্টৰ কেনেকৈ লিখিম? এৰ পৰা আৰম্ভ কৰিছোঁ, তেনেহ'লে AB ভেক্টৰ লিখিম, মানে অৱস্থান ভেক্টৰ। এইটো বুজাইছোঁ A বিন্দু সাপেক্ষে B বিন্দুৰ ভেক্টৰ। এতিয়া যদি মই B বিন্দুৰ সাপেক্ষে A বিন্দুৰ অৱস্থান ভেক্টৰ লিখোঁ, এইটো মানে B বিন্দুৰ সাপেক্ষে A বিন্দুৰ অৱস্থান ভেক্টৰ। তো
এতিয়া দেখা দুটা ধনাত্মক আধান ধৰি লওক Q1 আৰু Q2 ইয়াক কোনপিনে বল দিব ইয়াক এইপিনে বল দিব যদি ধনাত্মক আধান ইয়াক কোনপিনে বল দিলে ইয়াক সৰুকৈ আকৌ পুচি ল'ব Q1 Q2 Q1 Q2 এইটো ধনাত্মক আধান ইয়াক এইপিনে বল দিব তাৰ মানে 2 নম্বৰ আধানক 1 নম্বৰ আধানে বল দিলে কোনপিনে বল দিলে এইপিনে বল দিলে কোনপিনে বল দিলে এইপিনে বল দিলে তাৰ মানে এইটো লিখিছোঁ 2 নম্বৰ আধানক 1 নম্বৰ আধানে বল প্ৰয়োগ কৰিলে বলটোৰ দিশ এইপিনে তো অবস্থান ভেক্টর কোনপিনে ল'ম এইপিনে ল'ম না এইপিনে ল'ম অবস্থান ভেক্টর এইপিনে ল'ম মানে কি লিখিম যে প্রথম বিন্দু সাপেক্ষে দ্বিতীয় বিন্দুর অবস্থান ভেক্টর না বুঝিলা কথাটো বুঝিলা তেনেহ'লে ইয়াত এটা একক ভেক্টর নিল বুঝিলা তার মানে এইটো কি বুঝাইছো এইটো হল ভেক্টর ভেক্টৰৰ কি আছে মান আৰু দিশ মানটো কি হল 1/4 পাই এপসিলন নট বাই মাধ্যমত কৰিব Q1 Q2 দূরত্ব কিমান আছে R12 দূরত্ব মানে কি ভেক্টর আছে এখানে সরি দূরত্ব মানে স্কেলার আছে এখানে মানত লিখি বুঝিছা না ক্লিয়ার বুঝিছা তা তো এইখিনি তো মান হল দিশ মানে কি তোমালোকক অলপ আগত শিকালো যে দিশ মানে হল একক ভেক্টর বুঝায় যেহেতু ভেক্টৰৰ কি আছে ভেক্টর একটা মান আছে আৰু দিশ আছে বুঝিছা নাই বুঝা যদি আকৌ এবাৰ বুজাই দিম এইটো হল Q2 ওপৰত Q1 বল তো বলৰ কি থাকে মান থাকে আৰু দিশ থাকে তো বলৰ মান Q1 Q2 বাই R স্কয়ার আর দূরত্ব কি রাশি স্কেলার রাশি এই কারণে স্কেলার মানক লিখিব দিশ মানে কি বোঝায় একক ভেক্টর না বুঝানো না এইখিনি হল মান আর একটু দিশ হয়ে গেল ভেক্টর ঠিক আছে তেনেহ'লে অলপ আগত মই বুজালো যে ভেক্টর মানে হল কি একক ভেক্টর মানে হল ভেক্টর বাই ভেক্টৰৰ মান তেনেহ'লে এইটো কি লিখিব পাৰো 1/4 পাই এপসিলন নট Q1 Q2 এইটো আৰু এইটো কি কিউব হৈ গ'ল R12 কিউব R12 এই যে এইটো হল কুলম্বৰ সূত্র ভেক্টর উপর কুলম্বৰ সূত্র তার মানে কিউব রাখি গেল বুঝিলা ঠিক তেনেকৈ এইটো মনত ৰাখিবা ঠিক আছে আচ্ছা ঠিক তেনেকৈ মই এইবাৰ Q1 ওপৰত Q2 বল ইয়াক যেহেতু এইটো ধনাত্মক ইয়াক এইপিনে বল দিব তার মানে একক বল 2 নম্বৰ আধানে দিলে তো অবস্থান ভেক্টর এইপিনে হ'ব অবস্থান ভেক্টর কি প্রথম বিন্দুর সাপেক্ষে দ্বিতীয় বিন্দু লিখিব লাগে বুঝিছা প্রথম বিন্দুটো ইয়াত কি আছে 2 অবস্থান ভেক্টর এনেকৈ লিখি ইয়াত একক ভেক্টর বুঝিলা ঠিক তেনেদৰে এইটো কি লিখিব পাৰো 1/4 পাই এপসিলন নট মানটো লিখিল এইটো একক ভেক্টর বুঝিছা এইটো ডাইরেক্ট মই এবাৰ লিখি দিলো Q1 Q2 বাই R21 কিউব আগৰ নিচিনা 2 নম্বৰ তাৰ মানে 1 আৰু 2 হল
ভেক্টৰ ৰূপত কুলম্বৰ সূত্ৰ। এতিয়া অলপ আগত মই দেখাইছিলোঁ Q1 Q2 এইটো কি আছিল 2ৰ ওপৰত একক ভেক্টৰ 1 2 2। এতিয়া এইখিনি দূৰত্ব আৰু এইখিনি দূৰত্ব সেম, তাৰ মানে R21 আৰু R12 মান কি হ'ব? মান একে, কিন্তু দিশ বেলেগ, কাৰণ দেখা এইটোৰ অৱস্থান ভেক্টৰ এইপিনে, এইটোৰ অৱস্থান ভেক্টৰ এইপিনে, তো দিশ বেলেগ, গতিকে এনেকৈ লিখিব পাৰোঁ। বুজিছা? তেনেহ'লে এই বস্তুটো মই ইয়াতে বহাই দিলোঁ। 1 নম্বৰ ইকুৱেশ্যনত F21 1/4 pi epsilon naught Q1 Q2। এই 2 1ক মই কি লিখিব পাৰোঁ? 1 2 1 লিখিব পাৰোঁ। একে মান যেহেতু একে 1 2 কি লিখিব পাৰোঁ? মাইনাছটো আগত আনিলোঁ। এইটো আকৌ এইটো হ'ল না? তাৰ মানে কি বুজিলা? যে আধান দুটাৰ মাজত কেইটা বল থাকে? দুটা বল। সেই দুটা বল সমান আৰু বিপৰীত, অৰ্থাৎ আধান দুটাৰ মাজত থকা বলে নিউটনৰ তৃতীয় সূত্ৰ মানি চলে। থেংক ইউ।